নিজতকৈ বেছি কাৰোবাক ভাল পোৱা আৰু বিশ্বাস কৰাটো জানো ভুল? চোৱা, ভাল পোৱাটো ভুল নহয়, জোখতকৈ বেছি ভাল পোৱাটো ভুল। নিজতকৈ বেছি ভাল পোৱাটো ভুল। বিশ্বাস কৰাটো ভুল নহয়, অন্ধবিশ্বাস কৰাটো ভুল। কাৰণ এজন অন্ধ মানুহেও দেখাৰ পাছত সেই লাখুটিডালেই পেলাই দিয়ে যিডাল তেওঁৰ জীৱনৰ সাৰথি আছিল, আচল বন্ধু আছিল। জীৱনত কেতিয়াও কাকো 100% বিশ্বাস নকৰিবা, কাৰণ নিজৰ দাঁতেও কেতিয়াবা নিজৰ জিভাখন কামুৰি দিয়ে। কথা হ'ল ভাল পোৱাৰ, নিজতকৈ বেছি ভাল পোৱাৰ। লাগিলে ল'ৰাই হওক, লাগিলে ছোৱালীয়ে হওক, যিজনে সঁচা ভাল পায় তেওঁ সদায় ধকাই খায়। কবলৈ সহজ হয়, মই তোমাক সঁচা ভাল পাওঁ, কিন্তু পোৱাটোহে টান। সকলোৱে যদি সঁচা ভালে পায়, তেতিয়া ধোকা দিয়া মানুহ কেইজন কোন? কাৰোবাক ধোকা দিয়াৰ আগত এটা কথা মনত ৰাখিবা, তোমাৰ এতিয়া সৰু ভুলে কাৰোবাৰ জীৱনো লৈ ল'ব পাৰে। কাৰণ যিজনে সঁচা ভাল পায় তেওঁহে বুজি পায় সঁচা ভাল পোৱাৰ মূল্য কি, পাই হেৰুৱাৰ বেদনা কি। গতিকে কাৰোবাক ভাল পালে সঁচা ভাল পোৱা, আৰু নহলে দুদিন কথা পাতি নিজৰ মনোৰঞ্জন কৰি কাৰো জীৱন বৰবাদ নকৰিবা। আৰু এটা কথা, মোৰ প্ৰফাইলত ফটোকপি পিন কৰি থোৱা আছে, সকলোৱে লাইক কমেন্ট কৰিবা বুলি আশা কৰিলো। ধন্যবাদ।